ভাল হ'লে আকৌ শ্বুটিং কৰিবলৈ আহিম বুলি কৈছিল। কেইদিনমান আগতে কথা পাতিছোঁ, আকৌ একেলগে শ্বুটিং কৰিবলৈ আহিম বুলি কৈছিলে। তেওঁ অসুস্থ হৈ আছিলে, কিন্তু ভালো হৈছিলে। বিহুৰ আগে আগে হায়দৰাবাদত চেকআপ কৰাবলৈ গৈছিলে। আহি পেলাই আমি কথা বতৰা হৈয়ে থাকোঁ, কৈছিলেই যে ভাল হ'লে আকৌ শ্বুটিং কৰিবলৈ গৈ আছোঁ। কিন্তু সেই আশা মনতে লৈ গ'লগৈ বসুদা। দৰ্শকক হহুৱাবলৈ বসুদা আৰু নাই। বসুদা আজি সকলোকে কন্দুৱাইছেহে। প্ৰথমে কম তেখেতো আত্মা একান্তি পাওক। আৰু আমি মানে কি বহুত বছৰ 12 বছৰ আমি একেলগে থাকিলোঁ। তাৰপিছতে মোৰটোতো মই প্ৰায় প্ৰগ্ৰেম তেখেতৰ লগত বহুত প্ৰগ্ৰেম মই কৰিলোঁ। খাকী পোছাক পিন্ধি থানালৈ বসুদা আৰু কেতিয়াও নাহে। প্ৰথম দেহবাৰী জইন কৰা টাইমত তেখেতক পালোঁ, আৰু বয়সত বহুত বেছি ডাঙৰ, যিটো একদম লগৰ নিচিনাকৈ থাকোঁ আমি। বয়স মাত্ৰ 55 বছৰ হৈছিল, আৰু এই বয়সতে অকাল মৃত্যুক সাৱটিলে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ বসুদা খ্যাত অভিনেতা ফাইল' বসুমতাৰী। ধাৰাবাহিকখনত অভিনয় কৰিয়ে অসমবাসীৰ হৃদয় জিনিছিল ফাইল' বসুমতাৰীয়ে। অভিনেতাগৰাকীৰ মৃত্যুত এতিয়া উচুপি উঠিছে ধাৰাবাহিকখনৰ সহ অভিনেতা তথা কলা কৌশলীসকল। আচলতে মানে খুবেই আমি দুখ পাইছোঁ, আমি সকলোৱে দুখ পাইছোঁ। আৰু সেইটো আমাৰ বেহাৰবাৰী আউটপোষ্টৰ কাৰণে এটা অপূৰণীয় ক্ষতি। আৰু অকল বেহাৰবাৰী আউটপোষ্ট বুলিয়ে নহয়, আমাৰ গোটেই অসমীয়া চলচ্চিত্ৰ ধাৰাবাহিক জগতৰ কাৰণে এটা ক্ষতি। বস্তুটো খুবেই ভাল মানুহ আছিল, আৰু যদিও বয়সত আমাতকৈ ডাঙৰ আছিল, আমি সদায় হাঁহি ফূৰ্তি ধেমালিৰ মাজেৰে সময়বোৰ পাৰ কৰিছিলোঁ। জীৱনৰ যে আচলতে অনিশ্চয়তা আছে, সেইটোৱে মানে এইটো প্ৰমাণ কৰিলে। তেওঁ কেইদিনমান আগতে কথা পাতিছোঁ, আকৌ একেলগে শ্বুটিং কৰিবলৈ আহিম বুলি কৈছিলে। তেওঁ অসুস্থ হৈ আছিলে, কিন্তু ভালো হৈছিলে। বিহুৰ আগে আগে হায়দৰাবাদত চেকআপ কৰাবলৈ গৈছিলে। আহি পেলাই আমি কথা বতৰা হৈয়ে থাকোঁ, কৈছিলেই যে ভাল হ'লে আকৌ শ্বুটিং কৰিবলৈ গৈ আছোঁ। শ্বুটিং কৰিবলৈ গৈ আছোঁ বুলি কৈ আকৌ একেবাৰে যে নাহিব আমি কেতিয়াও ভবা নাই। আৰু তেওঁ হয়তো একেবাৰে ভবা নাছিলে। মানে খুব আশাবাদী মানুহজন, এইটো কৰিম সেইটো কৰিম, ঢেৰ প্লেনিং, প্ৰগ্ৰেম কৰিম, কিবা কৰিম। ঘৰতে মিউজিকৰ ছেটআপ বহুৱাই লৈছিলে। এইটো বয়সতো তেওঁ যোৱা বছৰ, তাৰ আগৰ বছৰ তেওঁ মুম্বাইত গৈ মিউজিক শিকিছে। মিউজিকৰ মানে কৈছে তেওঁ বড়ো গানৰ লগত জড়িততো। তেওঁ কৈছে ঘৰতে কম্প'জিশ্যনবিলাক কৰিম, তেওঁ নিজে কম্প'জ কৰিম, কিবা কৰিম বুলি গোটেই ঘৰত এডিটিং ছেটআপ বহাই লৈছে। তো তেওঁৰ এইবিলাকেই মানে তেওঁ যে বহুত বেছি আশাবাদী আছিলে, সেইটো প্ৰমাণ কৰে। বাক্সাৰ চিমলাৰ বাগজানিত জন্মগ্ৰহণ কৰা বসুমতাৰীয়ে বড়ো জনগোষ্ঠীৰ গায়ক, সুৰকাৰ, গীতিকাৰ হিচাপে জনপ্ৰিয় আছিল। আনকি ফাইল' বসুমতাৰীৰ প্ৰচেষ্টাতে প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গে বড়ো গীতত কণ্ঠ নিগৰাইছিল। পৰৱৰ্তী পৰ্যায়ত অভিনয়ৰ জৰিয়তে সকলোৰে মন মুহিছিল বসুমতাৰীয়ে। বিগত সময়ছোৱাত জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী, আৰু চিকিৎসাধীন অৱস্থাতে মহানগৰীৰ এখন ব্যক্তিগত হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে ফাইল' বসুমতাৰীয়ে। ফাইল' বসুমতাৰীৰ ঘৰখনত এতিয়া কান্দোনৰ ৰোল। বাক্সাৰ জন্মগৃহত অভিনেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ ভিৰ কৰিছে অগণন গুণমুগ্ধই। অসমৰ জনপ্ৰিয় অভিনেতা তেখেত ফাইল' বসুমতাৰী যোৱাকালি আমাৰ সকলোকে এৰি পেলাই গুচি গ'ল। আগৰ পৰা অলপ লিভাৰৰ প্ৰব্লেমৰ কাৰণে দীৰ্ঘদিনীয়া ট্ৰিটমেণ্ট লৈ আছিলে, কিন্তু তেনেকুৱা পৰিৱেশ নাছিল যে মানে হঠাতে যে আমাক এৰি পেলাই যাব। কিন্তু যোৱাকালি ৰাতিপুৱা অলপ উশাহ লোৱাৰ কাৰণে প্ৰব্লেম হোৱাৰ কাৰণে ডাউন টাউন হস্পিটেলত ভৰ্তি কৰিছিলে। কিন্তু ৰাতি 9:40 বজাত মানে হঠাৎ মানে তাই মানে মৃত্যুবৰণ কৰিলে। সঁচাকেই আমাৰ অসমৰ সংস্কৃতি জগতৰ কাৰণে এটা বহুত ডাঙৰ এটা লষ্ট হয়। যিয়ে নহওক, মই এটোকে আশা কৰোঁ
যাতে কেতিয়া ফৰ্গত মানে ভালদৰে থাকিব পাৰে ফেলাও বসুমতাৰী আমাৰ বড়ো সাংস্কৃতিক জগতত ক'ব গ'লে তাৰমানে আমাৰে এজন গুৰু নিচিনা আছিলে কাৰণ আমি যেতিয়া আমি ফেলা মেণ্ডেলা দাবলা আমাৰ যেতিয়া হাইনামুলি চিৰিজ আছিলে হাইনামুলি চিৰিজৰ ফাৰ্ষ্ট পাৰ্ট এখেতে মানে ডাইৰেকশ্যন দিছিলে এখেতৰ পৰা আমি বহুত শিকিবলৈ পাইছিলোঁ যিয়ে নহওক এখেতে যে আজি মৃত্যুবৰণ কৰিলে এয়া আমাৰ কাৰণে দুৰ্ভাগ্যজনক আজি বড়ো জনগোষ্ঠীৰ বাবে বিশেষকৈ ক্ষতি এটা বহুত ডাঙৰ ক্ষতি মই তাকেতে কৈ আছোঁ মানে এখেতে যে আমাৰ পৰা গুচি গ'ল এই বড়ো সংস্কৃতিৰ জগতত মানে সবচে ডাঙৰ এটা ক্ষতি হৈছে কাৰণ এখেতে মানে বহুতখিনি গান লিখিছিল গান গাইছিল বড়োত আৰু মানে জুবিন গাৰ্গৰ এখেতে প্ৰথমে মানে বড়ো গানটো গোৱাইছিল তো এখেতৰ যিটো কণ্ট্ৰিবিউশ্যন ইন দ্য কালচাৰ অফ বড়ো তাৰমানে মুখেদি কৈ পেলাই আমি শেষ কৰিব নোৱাৰোঁ ভাল বন্ধু আছিলে যে এখেতে যে আজি আমাৰ মাজত নাই এইটো বিশ্বাস কৰিব পৰা নাই দাদা বেহাৰবাৰী আউটপোষ্ট কিমান বছৰ ধৰি অভিনয় কৰিছে বেহাৰবাৰী আউটপোষ্টতে মোৰ মনত থকা হিচাপে প্ৰথমৰ পৰাই মানে আছিলে তো বেহাৰবাৰী আউটপোষ্ট আজিলৈকে যিমানখিনি বছৰ হয় সেইখিনিলৈকে এখেতে মানে এক্টিং কৰি আছিল বুলি খ্যাত হয় মানে আমি খুব মানে এখেতক লৈ পেলাই গৌৰৱ কৰিছিলোঁ যে অসমৰ সকলো মানে শ্ৰেণীৰ মানুহে এখেতক বসুদা বুলি চিনি পাইছিল তো এখেতৰ লগতে আমাৰ বড়োসকলে এটা গৌৰৱ কৰিবলৈ মানে স্কোপ পাইছিল ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা